ছাত্ৰ-ছাত্ৰীৰ অনুৰোধত অসম মেঘালয় সীমান্তৱৰ্তী চাটাইমাৰী গুমাইজাৰ সংযোগী জৰাজীৰ্ণ কাঠৰ দলঙৰ মেৰামতিৰ কাম সম্পন্ন। এপিডিচিএলৰ সঞ্চালক প্ৰধান ডক্টৰ কাশ্যপ প্ৰকাশ নায়ৰ নেতৃত্বত মেৰামতি কৰা হ'ল চাটাইমাৰী গুমাইজাৰ সংযোগী জৰাজীৰ্ণ কাঠৰ দলং। প্ৰতিদিনে হাজাৰ হাজাৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে মৰণক শৰণ দি যাতায়াত কৰিব লাগে এই দলংখনৰ ওপৰেৰে। একমাত্ৰ দলংখন মেৰামতিৰ বাবে ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে দাবী জনাইছিল আৰু এই দাবীৰ প্ৰতি সঁহাৰি জনাই দলংখন যাতায়াতৰ বাবে মেৰামতি কৰা হয়। উক্ত দলংখন এপিডিচিএলৰ সঞ্চালক প্ৰধান ডক্টৰ কাশ্যপ প্ৰকাশে পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ সৈতে মত বিনিময় কৰে। আনফালে একেদিনাই এপিডিচিএলৰ সঞ্চালক প্ৰধান ডক্টৰ কাশ্যপ প্ৰকাশ চাটাইমাৰী হাইস্কুলত উপস্থিত হয় আৰু বিদ্যালয় কৰ্তৃপক্ষৰ এক আলোচনাত মিলিত হয়। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে এপিডিচিএলৰ সঞ্চালক প্ৰধানগৰাকীয়ে। মই আজিৰ পৰা 4 দিন ঠিক নহয় 6 দিন আগত 6 দিনমান আগত ইয়াতে গুমাইঝাৰ চাটাইমাৰী অঞ্চলত গুৰিয়াধাপ জিলা পৰিষদত ভাই মেহেৰ জামাল হকৰ জিলা পৰিষদৰ কাৰণে কেম্পেইনিং কৰিব আহিছিলোঁ আৰু আমাৰ আঞ্চলিক পৰিষদৰ কাৰণে মফিজুল ইছলামৰ কাৰণে কেম্পেইনিং কৰিবলৈ আহিছিলোঁ। কেম্পেইনিং শেষ হোৱাৰ পিছত মই যোৱাৰ আগত তাতে কিছুমান ষ্টুডেণ্ট আছিল আৰু তাতে ষ্টুডেণ্টসকলে সৰু সৰু ল'ৰা ছোৱালী এই ভণ্টিও আছিলে। কি নাম তোৰ? আনিছা খাতুন। এই প্ৰথমতে হাত থিয় কৰি ক'লে যে আমাৰ বহুত ডাঙৰ এটা সমস্যা হৈ আছে, আপুনি মামাক ক'ব লাগে। মই কৈছোঁ কি হ'ল? যে আমি স্কুলত যেতিয়া যাওঁ আমাৰ এটা ভৰি যদি অলপ শ্লিপ হৈ যায় আমি ডাইৰেক্ট ব্ৰিজৰ পৰা নদীত পৰিম, তাৰমানে গেপ বহুত আৰু অলপমান আমি 2 ফুট ঠিক নহয় 1 ফুটমান আমি দূৰত ভৰি থৈ আমি ব্ৰিজটো পাৰ হওঁ। এইটো অসমৰ ভিতৰত হয় আৰু আমাৰ চৰকাৰৰ দিনতো মেজৰ কাঠৰ ব্ৰিজ, মেজৰ কমিউনিকেশ্যন কাঠৰ ব্ৰিজবিলাক চব RCC হৈ গ'ল। মই নিজে আচৰিত হ'লোঁ, এইটো অসম নে মেঘালয় বৰ্ডাৰ হয়। যদিও এৰিয়াটো মেঘালয় বৰ্ডাৰ কিন্তু এইটো অসমৰ ভিতৰত হয়। মই নিজে আচৰিত হ'লোঁ। তাৰপিছত মই আহি চালোঁ, হয় ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাক কাৰ ঘৰৰ ল'ৰা ছোৱালী কেতিয়া পটককৈ নদীৰ ভিতৰত পৰি যাব, মানে ইমান ডাঙৰ গেপ। মই সুধিলোঁ আপোনালোকে MLAক জনাইছেনে নাই? তেখেতসকলে কয় যে MLAক কৈ একো লাভ নাই, MLA জিকাৰ পিছত ইফালে আহাই নাই, এইবিলাক অঞ্চলত আহাই নাই। মই ক'লোঁ MP? কৈছে নাই, MPটো যি ভোট দি জিকালোঁ হুজুৰো অহা নাই আৰু বৰ্তমান MPও অহা নাই। গতিকে মই লগালগ ইয়াত আহি আমাৰ লোকেলি যিখিনি ৰিচোৰ্চ এভেইলেবল থাকে ডিপাৰ্টমেণ্টত মই অনুৰোধ কৰিলোঁ মানৱীয়তাৰ খাতিৰত, এইটো ৰাজনৈতিক নহয়, মানৱীয়তাৰ খাতিৰত আমাৰ বিজেপি চৰকাৰৰ দিনত NDAৰ চৰকাৰৰ দিনত ছাত্ৰ ছাত্ৰীৰ সুবিধাবিলাক আমি খুব আৱেগিকভাৱে লওঁ। আহি আমাৰ গোডাউনত যিখিনি কাঠ আছিল সেইখিনি কাঠেদি ৰিপেয়াৰ হৈ কৰি দিলে আৰু এইখিনি মই আজি আহি নিজে চাই গ'লোঁ। সকলোৱে অনুৰোধ কৰিছিল এবাৰ আহি আপুনি নিজে চাই যাওক। নাও ইট ইজ ৱাকেবল, আগতে ৱাকেবলো নাছিল। তো এতিয়া আমাৰ জিলা পৰিষদৰ কিছুমান কথা মানে আমি এতিয়া ইলেকশ্যন চলি আছে, জিলা পৰিষদৰ যেতিয়া জিকাটো জিকিছে মেহেৰ জামাল হক জিকাৰ পিছত মেহেৰ জামাল হকে নিজৰ জিলা পৰিষদীয় অঞ্চলত যিকেইটা 4টামান আছে চাগে এতিয়াও কাঠৰ ব্ৰিজ, মেজৰ কমিউনিকেশ্যন উডেন ব্ৰিজ, মেজৰ ব্ৰিজকেইটাত তেখেতে এটা লিষ্ট বনাই আবেদন কৰিব চৰকাৰক আৰু সেইমতে চৰকাৰে অনুমোদনো দিব। আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰেজটো চাই মোৰ ভাল লাগিছে। ইমান ধুনীয়াকৈ পলিটিকেল মিটিং এটা থকাৰ পিছত তেওঁলোকে নিজৰ যিটো কোৰ এজেণ্ডা স্কুলত অহা যোৱা কৰোঁতে আমি লাইফ ৰিস্ক হৈ থাকে, এই কথাটো ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ কাৰণে মই এই ছাত্ৰ ছাত্ৰীসকলৰ সৎ সাহসটোক মই ধন্যবাদ জনাইছোঁ। এইবিলাকে আমাৰ ভৱিষ্যত প্ৰজন্ম, এইবিলাকক লৈয়ে দেশ সাহসী হ'ব, এইবিলাকক লৈয়ে দেশ আগবাঢ়ি যাব। আৰু আমি বিচাৰোঁৱে মুছলমান অঞ্চলত উঠি অহা ল'ৰা ছোৱালীসকল বিজ্ঞানসন্মতভাৱে দেশৰ বিশ্বগুৰু আকৌ বনোৱা প্ৰক্ৰিয়াত চামিল হওক আৰু সেই তেওঁলোক চামিল যাতে হ'ব সেই অনুপ্ৰেৰণা দিবৰ কাৰণে আমি ইমানখিনি কষ্ট কৰি আছোঁ আৰু কষ্ট কৰি গৈ থাকিম। আৰু তেখেতসকল এই অনুপ্ৰেৰণাত অনুপ্ৰেৰিত ইতিমধ্যে হৈ গৈছে আৰু ইয়াৰ ফলাফল তেখেতসকলৰ অভিভাৱকসকলে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ দিনাখন দেখুৱাই দিব।